অসমীয়া শিপিনীয়ে মাৰ্চিডিজ কিনিব পাৰিব গামোচা বেছি যদি বহিৰাগতৰ গামোচা অসমত বিক্ৰী কৰা এই চৰম বিভাগ কেইটা আৰু চৰকাৰে বন্ধ কৰে নিজৰ গামোচা বুলি স্বীকৃতি পোৱাৰ পাছতো এতিয়ালৈকে বন্ধ কৰিব নোৱাৰিলে বহিৰাগত গামোচা প্ৰমাণ লাগে যদি চাওক আৰু এই ভিডিঅটো যদি সক্ৰিয় নাগৰিক হয় যদি আপুনি মানে চিন্তা কৰে দেখনৰ কথা ভিডিঅটো শেয়াৰ কৰক সজাগতাৰ সৃষ্টি কৰক যতেই এই বহিৰাগত গামোচা দেখক তাতেই ফালিচিৰি দলিয়াই দিয়ক এনেকুৱা ধৰণৰ এটা পদক্ষেপ আমাৰ অসমীয়া সকলে লওক মই কলো নাই অসমীয়া শিপিনী বুৱাৰী সকলে মাৰ্চিডিজ দৌৰাব পাৰিব ইমানেই গামোচা ব্যৱহাৰ হয় অসমত প্ৰত্যেক দিনাই অসমৰ বিভাগবিলাক যিবিলাক বিভাগ আছে এই বিভাগবিলাক একো কাম নাই নেকি তাৰমানে এই যে মাজতে ওলালে গামোচা অসমৰ উৎপাদিত কিবা কিবি স্বীকৃতি পালে তাৰ পাছতো অসমৰ বজাৰত বহিৰাগতৰ গামোচাই বিক্ৰী হ'ল বিহুত আধা আধি কি প্ৰমাণ লাগে মই প্ৰমাণ দিব লাগিব নেকি কোনো দৰকাৰ নাই গোটেই অসমত আধা আধি সংখ্যক বহিৰাগত গামোচাই প্ৰচলন হ'ল যিমানবিলাক সংগঠনেই হওক বা যিমানেই যি নকক কিয় সকলোৱে লগে ভাগে সেই বহিৰাগত গামোচাখন লৈয়ে বিভিন্ন অনুষ্ঠানসমূহ পাতি শেষ কৰিলে মানে অসমত মানে কিয় মানে এনেকুৱা মানে কিবা এটা হলে মানে কি কাৰণে এটা বিভাগে মাজতে পলিথিন বন্ধ মোৰ বিৰাট হাঁহি উঠে তাৰ মানে গামোচা এটা কাৰণে আমাৰ অসমীয়া নিজৰ প্ৰচলন হ'ব লাগে যে গামোচা যদি আমাৰ অসমৰে প্ৰচলন হয় তেতিয়াহ'লে আমাৰ অসমীয়া শিপিনীসকলে কিছু উন্নতি কৰিব পাৰিব ন এইটো এটা স্বাৱলম্বী যাত্ৰা হ'ব ইমান ধুনীয়া সৃষ্টিৰাজি যে আমাৰ অসমৰ বাহিৰে বেলেগত নাই হেতু কথাত মাতমাতা মানুহ নাই এই অদৰকাৰী ভিডিঅ' চাই কোনে কি ৰেচিপি বনালে কোনে ক'লে গ'ল কোন ইউটিউবাৰে ক'ত গাড়ী কিনিলে সেইবিলাক চাই থাকোঁতে যাব এইবিলাকৰ ওপৰত কোনেও মাত দিবলৈ সময় নাই এইবিলাকৰ ওপৰত মাত দিয়ক জাতীয় সমস্যাবিলাকৰ ওপৰত মাত দিয়ক এইবোৰত মাত দিব লাগে আৰু আমাৰ অসমত আটাইতকৈ কি ডাঙৰ প্ৰব্লেম জানেনে আমি যদি কিবা এটা বিষয়ে উপস্থাপন কৰি মাত দিওঁ সেই বিভাগটো বা তাৰ বিষয়াসকলে ভাবে তেওঁলোক মোৰ পূৰ্বজন্মৰ শত্ৰুতা আছিল চাগে সেইকাৰণে মই তেওঁলোকৰ লগত এই কথাখিনি ক'বলৈ গ'লোঁ নহয় আমি সক্ৰিয় নাগৰিক আমি সক্ৰিয় হৈ থাকোঁ আমি ৰাস্তাত গৈ থাকোঁতে চাই যাওঁ ক'ত কি হৈছে ক'ত ৰাস্তা ভাঙি আছে কোনোবা মানুহৰ অসুবিধা হ'ব নেকি কোনোবা পশু পক্ষীৰ অসুবিধা হ'ব নেকি আমি সক্ৰিয় নাগৰিক আমি এইবিলাক চাই থাকোঁ ক'ত কি হৈ থাকে বেয়া লাগে দুখ লাগে যেতিয়া গামোচা আমাৰ নিজৰ বুলি অসমত উৎপাদিত বুলি স্বীকৃতি পোৱাৰ পাছত গামোচা অসমীয়াৰ বুলি স্বীকৃতি পোৱাৰ পাছত এতিয়াও সেই বহিৰাগত কোম্পানীয়ে হওক বা বহিৰাগত বণিকসকলক নাকি লগাব নোৱাৰা এই চৰম বিভাগটোক কৈছোঁ আপোনালোকৰ দৰে কৰ্মকৰ্তা কাৰ্যকৰ্তা চাকৰিয়াল থকাটো মই বোলো কোনো প্ৰয়োজন নাই আৰু এই বিভাগটোত থকা মন্ত্ৰীজনকো মই প্ৰশ্ন কৰিব বিচাৰিছোঁ কেতিয়া এটাটো আমাৰ নিজৰ বস্তু আছে দুটাটো আমাৰ নিজৰ বস্তু আছে তিনটাটো আমাৰ নিজৰ বস্তু আছে এই বস্তুবিলাক আমি কেতিয়া নিজৰ বস্তুবিলাক নিজে ব্যৱহাৰ কৰিব শিকিম কেতিয়া প্ৰশ্নৰ উত্তৰ আছেনে আপোনালোকক যদি এইবিলাক প্ৰশ্ন কৰোঁ আপোনালোকে বেয়া পায় আৰু এইবিলাক ভিডিঅ' আপোনালোকে শ্বেয়াৰ নকৰে কাৰণ এইবিলাক ভিডিঅ' শাক খোৱা ভাত খোৱা ভিডিঅ' নহয়তো এইটো গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে চিন্তা নকৰা বিষয় গণেশগুৰিখনৰ ৰাস্তাত গোটেই চাৰিওফালে চকুৰ আগত ফেনা ফেন দি বহিৰাগত গামোচা বিক্ৰী আছে বাকীটো শেষেই যিখিনি আছে সেইখিনিকো নষ্ট কিয় কৰিব লাগে এটলিষ্ট এনেকুৱা এটা ট্ৰেণ্ড আহক এনেকুৱা এটা প্ৰচাৰ হওক যাতে গণেশগুৰিয়ে হওক বা কটুৱে হওক আমাৰ বহিৰাগত গামোচা বিক্ৰী কৰিব নাই অসমীয়া শিপিনীৰ দ্বাৰা গামোচা দিয়ক না ববলে বাহিৰৰ গামোচা বন্ধ কৰি দিয়ক না অসমীয়া শিপিনীয়ে মাৰ্চিডিজ কিনিব পাৰিব মই কৈছোঁ